বিগত 5 বছৰে বিলাসীপাৰা উন্নয়ন খণ্ডৰ অধীনস্থ বাঘমাৰী গাঁও পঞ্চায়তৰ উন্নয়ন দেখিলে চকু তবদ লাগিব আপোনাৰ এমজি এনৰেগা পঞ্চদশ বিত্তীয় আঁচনিকে ধৰি বহুকেইখন আঁচনিৰ নামত ব্যয় হ'ল কোটি কোটি টকা কিন্তু কাগজ পত্ৰইহে এই আঁচনিৰ ৰূপায়িত হোৱাৰ অভিযোগ পঞ্চায়তটোৰ ৰাইজৰ 25 লাখ টকীয়া অমৃত সৰোবৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিয়ে সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে 5 বছৰত উন্নয়ন নহল পঞ্চায়তটোৰ এটা পথৰো ৰাইজক অন্ধকাৰত ৰাখি প্ৰতিটো আঁচনিৰ ৰূপায়ণৰ নামত ধন আত্মসাৎ কৰা পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী ৰাইজৰ এই ৰাস্তাটোৰ 8 লাখ কিমান টকা আছিল কিন্তু ৰাস্তাটো অলপমান কাম কৰিয়ে টকাখিনি আত্মসাৎ কৰিছে ইয়াত মেম্বাৰৰ পৰা আৰম্ভ কৰি যিবিলাক প্ৰেচিডেণ্ট সেক্ৰেটাৰী জিআৰএছ জেই গোটেইখিনি ইয়াত জড়িত আছে এই গোটেইখিনি মিলি টকাবিলাক আত্মসাৎ কৰি আছে কিমান টকাৰ কাম হৈছে ইয়াত 1.5 লাখ 2 লাখ টকাৰ মান কাম হৈছে আৰু ইয়াৰ ওচৰতে এটা 4 লাখ টকাৰ ৰাস্তা আছে তাতো অলপমান 60-70 টকাৰ মাটি কাটি আৰু নাই ৰাস্তাটো নাই টকাখিনি আত্মসাৎ হৈছে আধাৰশিলা স্থাপন কৰিছে 25 লাখ টকাৰ অমৃত সৰোবৰ অমৃত সৰোবৰ এইটো আধাৰশিলা স্থাপন কৰাৰ পিছত কোনো একো পুখুৰীও বনোৱা নাই খালি অকল আধাৰশিলা স্থাপনে কৰিছে পুখুৰীটো ক'ত হৈছে হোৱা নাই একো আমি গমেই নাপাওঁ কোনো টকাখিনি এতিয়া ক'ত গৈছে নাই আমি একো গমেই নাপাওঁ কিমান টকা এইটো 25 লাখ টকা আছিলে এইটো অকল আধাৰশিলা স্থাপন কৰি থৈ দিছে তাৰপিছত বাঘমাৰী যিখন ৰাস্তা আমাৰ 3টা শাখাৰ মানে বাঘমাৰী গ্ৰাম পঞ্চায়ত 3টা শাখাৰ এটা ৰাস্তাও হোৱা নাই